নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি মোস্ট ইম্পৰ্টেন্ট 10টা কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন চাম আৰু ডেইলি আমি এনে ধৰণৰ 10টা কৈ কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন ডিসকাস কৰি আহিছো তো আজিও এই ভিডিঅ'টোত আমি 10টা চাম কোৱেশ্চন তো এই 10টা কোৱেশ্চনে খুব ইম্পৰ্টেন্ট হয় আপোনালোকৰ আগন্তুক আৰআৰবি গ্ৰুপ ডি বা এসএসসি জিডি বা ডিএইচএস এডিআৰই 3.0 এনে ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৱেশ্চনবোৰ অতিকৈ হেল্প হ'ব সেই কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু 10টা কোৱেশ্চনে মন ৰাখি দিব একদম শৰ্ট এটা ভিডিঅ' হ'ব এটো আপোনালোকে গোটেইটো সম্পূৰ্ণ চাই ল'ব ঠিক আছে আৰু যদি আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি বা এসএসসি জিডি বা এসএসসি এমটিএস বা এডিআৰই 3.0 আসাম পুলিচ এনে ধৰণৰ এক্সামৰ কাৰণে পিডিএফ লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটো আমাৰ হোৱাটছআপ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি কেৱল 99 বা 149 ইমান প্ৰাইজত আপোনালোকে অল সাবজেক্টৰ পিডিএফ লাভ কৰিব পাৰিব তো হুনকালে আপোনালোকে মেছেজ কৰি পিডিএফ সমূহ লৈ এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনত লাগি যাব আৰু আৰআৰবি গ্ৰুপ ডি টো এক্সাম পালেহি সো এতিয়া আপোনালোকে লৈ ল'ব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে দা পুনাচাংচু 2 hydroelectric power project founded by India has been constructed in which country? ভাৰতৰ পুজিৰে পুনাচাংচু দ্বিতীয় জলবিদ্যুৎ প্ৰকল্প কোনখন দেশত নিৰ্মাণ কৰা হৈছে ঠিক আছে ভাৰতৰ পুজিৰে এটো নিৰ্মাণ কৰি থকা হৈছে তো হেতু কোনখন দেশত নিৰ্মাণ কৰিছে নামটো অলপ ইম্পৰ্টেন্ট হয় মনত ৰাখি দিব পুনাচাংচু দ্বিতীয় জলবিদ্যুৎ প্ৰকল্প তো সেই দেশখন হৈছে অপচন বি ভুটানত ঠিক আছে ভুটানত এখন নিৰ্মাণ কৰি থকা হৈছে Next question, which Indian has been appointed as the executive director of the International Monetary Fund, যেটো আমি IMF বুলি কওঁ ঠিক আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF ৰ কাৰ্যবাহী সঞ্চালক হিচাপে কোন ভাৰতীয়ক নিযুক্তি দিয়া হৈছে তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি উৰ্জিত পাটেলক নিযুক্তি দিয়া হৈছে Next question, Nuakhai festival is mainly observed every year in which state of India? ভাৰতৰ কোনখন ৰাজ্যত মূলত প্ৰতি বছৰে নুৱাখাই উৎসৱ পালন কৰা হয় তো ইয়াৰে শুদ্ধটো হৈছে অপচন বি ওড়িশা ৰাজ্যত পালন কৰা হয় Next question, in the Smart City Index 2025 released by the International Institute for Management Development যেটো IMD বুলি কোৱা হয় which Indian city obtained the best rank International Institute for Management Development প্ৰকাশ কৰা স্মাৰ্ট সিটি সূচকাংক 2025 ত ভাৰতৰ কোনখন চহৰে সৰ্বোত্তম স্থান লাভ কৰিছে তো ইয়াৰে শুদ্ধটো হৈছে অপচন সি দিল্লী ঠিক আছে দিল্লীয়ে এই সৰ্বোত্তম স্থানটো লাভ কৰিছে Next question, who has been appointed as the new managing director of SECI Solar Energy Corporation of India তো ভাৰতীয় সৌৰ শক্তি নিগমৰ নতুন পৰিচালক সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে শুদ্ধটো হৈছে অপচন বি আকাশ ত্ৰিপাঠীক নিযুক্তি দিয়া হৈছে Next question, the NARI Nari 2025 report was launched by which institution Nari 2025 প্ৰতিবেদন কোনটো প্ৰতিষ্ঠানে উন্মোচন কৰিছিল তো শুদ্ধটো হৈছে অপচন বি নেশনাল কমিশন ফৰ ওমেন NCW Next question, the scientific panel on AI and the global dialogue on AI governance initiative have been launched by which international organization AI ওপৰত বৈজ্ঞানিক প্যানেল আৰু AI শাখনৰ ওপৰত বিশ্বব্যাপী আলোচনা পদক্ষেপটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাই আৰম্ভ কৰিছে ইয়াৰ শুদ্ধটো অপচন বি ইউনাইটেড নেশনছ জেনাৰেল এছেম্বলি যেটো UNGA বুলিও কোৱা হয় Next question, the Chief Minister Women's Employment Scheme under which Rs 10,000 will be provided as the first installment for employment has been launched in which state মুখ্যমন্ত্ৰী মহিলা নিয়োগ আঁচনি যাৰ অধীনত 50 লাখ টকা 10000 টকা নিয়োগৰ 50 লাখ টকা নহয় তো 10000 টকা হ'ব 10000 টকা নিয়োগৰ বাবে প্ৰথম কিস্তি প্ৰদান কৰা হ'ব এটো কোনখন ৰাজ্যত মুকলি কৰা হৈছে
এইটো হৈ যাব অপশ্যন বি বিহাৰত মুকলি কৰা হৈছে নেক্সট কোৱেশ্চন মাউণ্ট শিনমুগডে ভলকেনো ইজ লোকেটেড ইন হুইচ কান্ট্ৰি মাউণ্ট শিনমুগডেকে আগ্নেয়গিৰি কোনখন দেশত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন বি জাপানত অৱস্থিত নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো দ্য 5th edition of Asian India Youth Summit is being held at which place এছিয়ান ভাৰত যুৱ সন্মিলনৰ পঞ্চম সংস্কৰণ কোন স্থানত অনুষ্ঠিত হৈছে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি গোৱাত অনুষ্ঠিত হৈছে তো বন্ধুসকল এই 10টা কোৱেশ্চনে আজি আমি চালো 10টা কোৱেশ্চনে আপোনালোকে মনত ৰাখিব এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকৰ আগন্তুক আৰআৰবি গ্ৰুপ ডি এছএছসি জিডি এছএছসি এমটিএছ আৰআৰবি এনটিপিসি এনে ধৰণৰ যিবিলাক চেন্ট্ৰেল লেভেলৰ এক্সাম আছে লগতে এডিআৰই আসাম পুলিচ এইবিলাকৰ কাৰণেও ইম্পৰ্টেন্ট হয় সেইকাৰণে আপোনালোকে গোটেইবিলাক কোৱেশ্চন মনত ৰাখিবলৈ চেষ্টা কৰিব তো এই সিৰিজটোত 10টাকে আমি সিৰিজটোত টোটাল 800 মান কোৱেশ্চন কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনে চাম আৰু এই কাৰেন্ট এফেয়াৰ্ছৰ 800 কোৱেশ্চনৰ ভিতৰতে গোটেই আপোনালোকৰ কোৱেশ্চনখিনি আহে কমন পৰিব ঠিক আছে এতিয়া আৰু যদি আপোনালোকৰ পিডিএফ লাগে আৰআৰবি গ্ৰুপ ডি বা এছএছসি জিডি কাৰণে তেতিয়া হলে আমাক কন্টাক্ট কৰিব এটো আমাৰ WhatsApp নম্বৰ 8133840965 ইয়াত মেছেজ কৰিব আপোনালোকে WhatsAppত মেছেজ কৰিব কল নকৰিব তো মেছেজ কৰি আপোনালোকে এছএছসি জিডিৰ অল সাবজেক্টৰ পিডিএফ 149 টকাত লাভ কৰিব পাৰিব আৰু আৰআৰবি গ্ৰুপ ডি পিডিএফ খিনি 99ত লাভ কৰিব পাৰিব ধন্যবাদ